हेलो एवरीवन की खबर আপোনালোকৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম সো আজি ভিডিঅ'টো অলপ বেলেগ হ'ব গৈ আছে মানে নো ৰেচিপি কৰিব যোৱা নহয় অলপ বেলেগ তো ভিডিঅ'টো আৰম্ভ কৰো নেকি বলো অৰব কলৈ যায় আৰম্ভ কৰাৰ আগত এবাৰ মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিও নে কি কয় চেনেল সাবস্ক্ৰাইব কৰক ভিডিঅ'টো চাই থাকিলে যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চেনেল সাবস্ক্ৰাইব কৰিব যাতে যেতিয়া মই যি ভিডিঅ' দিও সকলোখিনি ভিডিঅ' আপোনালোকৰ তাত নটিফিকেশন পাই যায় বাৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো এইটো যেহেতু শাওনৰ মাহ চলি আছে তো শাওনৰ মাহত মনসা পূজা হয় চাগে সকলোৱে জানে মানে শাওনৰ শেষত তাৰ পিছত 17 তাৰিখ 17 আগষ্ট নে আগষ্ট 17 আগষ্টত মনসা পূজা হয় তো সেই মনসা পূজাৰ মানে আগষ্টৰ আগৰ মাহ মানে জুলাই 17 তাৰিখে ঘট বহোৱা হয় আৰু সেই ঘট বহোৱাৰ পৰাই মানুহৰ ঘৰ সকলোৰে ঘৰে ঘৰে মনসা পুতি পৰা সকলোৱে জানে এইখিনি কথা আজিকালি সবেই জানে নাজানা কোনো নাই তো সেইকাৰণে এতিয়া সেইদিনাখন 14th আগষ্ট কেদিন মোখন 14th আগষ্টত মোৰ বাহঁতৰ ঘৰতো মানে মনসা পুথি পঢ়ালে তো মনসা পুথি তাতেই মানে কি কেনেকৈ কি কৰে সেয়া আমি যেহেতু অসমীয়া মনসা পুথি মানুহে কিছুমানে বঙালী পঢ়ায় কিছুমানে অসমীয়া পঢ়ায় তো আমি অসমীয়া পঢ়ালোঁ নাগাৰা চাগাৰা চব আনিছিলে খুবেই ধুনীয়া এটা পৰিৱেশ এটা এখন নাগাৰা দি কেনে এখন নাম যেতিয়া ঘৰত হয় এইটো খুবেই উগুল থুগুল পৰিৱেশ খুবেই বৰ ধুনীয়া মানে শুনিও খুব ভাল লাগে আপোনালোকক শুনাম মই লাষ্টলৈকে ভিডিঅ'টো চাই থাকক বাৰু সেইদিনাখন সেয়াই আমাৰ তাৰপিছত এনেকৈ চবেই প্ৰথমতে তাতে মানে মনসা পুথিখনত চবেই ফুট দিব লাগে ফুট আৰু চাউল দিব লাগে তো সেয়াই চবেই দি আছে মিলি কেনে মই দিলোঁ বাৰুতে কিন্তু ভিডিঅ' কৰাহে মানুহ নহ'ল বাৰু যি হওক এয়া তো আপোনালোকে কোনে কোনে মনসা পুথি ঘৰত পঢ়ায় বা পঢ়াইছে এবাৰ এটা কমেণ্ট কৰি মোক জনাবচোন ঠিক আছে বাৰু আৰু কি কয় মনসা পূজা কিমান তাৰিখে কেনেকৈ হয় মানে কেনেকৈ মই যদি কিবা জানে তো জনাব বাকী আমাৰ খানা ৰেডি হৈ আছে বনাই আছে ইফালে কাৰিকৰে তো তাৰপিছত তেনেকৈ সেইবোৰ নিয়মবোৰ কৰি ইফালেও নাম গোৱা ষ্টাৰ্ট কৰি দিলে মই আপোনালোকক নামখিনি শুনাই আছোঁ ৰ'ব অলপ তো নামখিনি শুনাই আছোঁ অকণমান অপেক্ষা কৰক বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইখিনি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই যদি ভাল লাগে এইখন আমাৰ গোসাঁই গুৰু হয় মানে তেখেতেই মেইন হয় নাম পাৰ্টি গ্ৰুপটোৰ শুনক নামখিনি ভাল লাগিলে বুলি আশা থাকিলে আপোনালোকৰ নামখন শুনি বাৰু এতিয়া মানে কি তেনেকৈ নাম বহুত সময় গালে 6টা বজাৰ পৰা সন্ধিয়া 6টা বজাৰ পৰা ৰাতিয়ে হ'লগৈ 8:30 মান বজালৈকে গালে বহুত সময় গালে দেই মানে কি খুবেই ভাল লাগিলে মনটো ভাল লাগিলে আমাৰ ঘৰৰ পৰিৱেশটো এটা বেলেগ সুকীয়া এটা হ'ল আমাৰ খুব ভাল লাগিলে যেহেতু এনেকুৱা এটা পৰিৱেশ পাবলৈ চবে বিচাৰে যিমানে ডিস্কো ডান্স যিমানে যি নহওক কিয় এইটোৰ ফিলিংছ এটা বেলেগ বাৰু সেয়া মোৰ জেঠাই কৈ আছে মোকো ওলাবি দেই ভিডিঅ'ত তো সেইকাৰণে জেঠাই নাম ধৰি থাকোঁতে মই এটা ভিডিঅ'ত ওলাই দিছোঁ বাৰু কিবা কাৰোবাক দেখাব কৈ আছে বুজিছে বাৰু জেঠাইৰ মোৰ মাহীতকৈ জেঠাইৰ অকণমান মানে কি চখটো বহুত তো সেইকাৰণে মোৰো ভাল লাগে তেনেকুৱা তো সেয়াই জেঠাইক অকণ ভিডিঅ'ত ওলাই দিলোঁ মোৰ মাহঁত ইমান হেৰি নহয় মানে মোৰ মা খুব কেমেৰা চাই হয় মানে লাজ কৰে অকণমান তো যি হওক তথাপিও মানে দেখাই দিম আপোনালোকক মই ভিডিঅ'টোত মা বা সকলোকে দেখাই দিম সকলোৱে বৰ ধুনীয়াকৈ নাম গালে তাৰপিছত এই আমাৰ বাচ্চা পাৰ্টি চবে মোবাইলত বেছি
যিমানে যি নহওক ঘৰত যিয়ে নহওক সকলো যেতিয়া মিলে এইবিলাক সিহঁতি গেম এয়া সৰু পোৱালীকেইটাৰ লগত এই বুঢ়ীজনী দেখিছেনে নাই কি গেম খেলি আছে হাই দি আছোঁ মাতি আছোঁ মোক পাত্তাই নিদিলে ৰাইজ দুখ তো সেই মানে ইমানে নাম শেষ হ'বই হৈছে তো তেনেতে মই এবাৰ ওপৰলৈ চাব আহিলোঁ কি বনালে তো কি হ'লগৈ তো প্ৰায় বস্তু ৰেডি ইফালে পটলৰ চব্জি আচাৰ পনীৰ গোটেইখিনি হ'ল ভাতকেইটা বহাব বাকী দালিখিনি দালিখিনি পকাব বাকী আৰু বেঙেনা চব যোনে যেতিয়া খাব তেতিয়া বনাই দি থাকিব বাৰু সেইজনী পিংক কালাৰ পিন্ধি থকাজনী মোৰ মা হয় তাৰপিছত মোৰ বাৰ যাৰ ঘৰত নাম হৈছে তেখেতক দেখাই আছোঁ ৰ'ব এইবিলাক আলহী হয় মানে নাম মাতিছিলে নিমন্ত্ৰণ কৰা আলহী হয় তো এই পিংক কালাৰ মেখেলা চাদৰ পিন্ধি বহি থকাজনী মোৰ বা হয় ডাঙৰ বা এজনী মোৰ জেঠাইৰ ছোৱালী সেয়া মোৰ বা এইজনী মোৰ মাহী আৰু এইটো মোৰ নেইবাৰ হয় টিকলা আলহী হয় এইটো এটা পোৱালি আহিছিলে তো তাক ভিডিঅ' অকণ কৰিলোঁ সি খালি জোতাযোৰ খুলি দিব লাগে বুজিছেনে নাই এইজনী মোৰ মাজু বা হয় মিন্স জেঠাৰ সৰু ছোৱালী তেনেদৰে নামো শেষ হ'ল নাম পাৰ্টিক আমি খোৱাও দিলোঁ তো তেনেকৈ সিহঁতি খাই উঠাৰ পিছতহে আমি ঘৰৰ মানুহখিনিয়ে খাম মানে তো সিহঁতক আগে দি ল'লোঁ তো খাই বুলি আমাৰো খাই বৈ হ'লেই বাৰু খাই বৈ লৈ কিনে এয়া মোৰ যে বাহঁত মানে এতিয়া ঘৰলৈ গুচি যাব সিহঁতৰ ঘৰ নৰ্থ গুৱাহাটী তো সিহঁতক আমি এতিয়া বাই দিবলৈ আহিছোঁ হা তো মোৰ বাক মানে মই সৰু বাক মানে কৈছিলোঁ আৰু মানে পিকি বাক কৈছিলোঁ তুমি থাকা কৈছে অহা সপ্তাহত আহিম ভিনদেউ যাবগৈ তেতিয়া মানে ভিনদেউ ডিউটি সময়তে বেলেগত থাকে তো সেয়াই বাক কৈছোঁ সেইকাৰণে বাক কৈ আছোঁ আহিম বায়ে কৈ আছোঁ বাৰু ভিডিঅ'টো আজি ইমানতে সময় কৰিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ' লৈ আহি থাকিম চেনেল ছাবস্ক্ৰাইব কৰিব লগতে ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মোৰ যিয়ে ভিডিঅ' হওক ন'টিফিকেশ্যন আপোনালোকক আহি যায় আজিলৈ ইমানেই বাই